যদি আপুনি টকা এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ আহিছে। তো ইতিমধ্যে কিন্তু যিসকল মানুহে টকা পোৱা নাই এইসকল মানুহে ডাইৰেক্টলি আপোনালোকে অভিযোগ দিব পাৰিব। ইতিমধ্যে 4টা নম্বৰ মুকলি কৰিছে। তো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কিন্তু সকলো ডিষ্ট্ৰিক্টতে কিন্তু এই নম্বৰটো মুকলি হ'ব। এতিয়া আৰম্ভণিহে কৰিছে। আৰম্ভ কৰাৰ পাছত লাহে লাহে যিসমূহ আমাৰ অসমত ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্ট সকলোতে নম্বৰ এড কৰি দিব। এই নম্বৰত আপোনালোকে যিকোনো অভিযোগ দিব পাৰিব। অৰুণোদয় আঁচনি এপ্লাই কৰিব পৰা নাই বহুত কিন্তু 3 বা 4 বাৰ কৰি এপ্লাই কৰিছে। এপ্লাই কৰাৰ পাছতো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত এতিয়ালৈকে কৰিব পৰা নাই। আৰু অৰুণোদয় আঁচনিত ধন পোৱা নাই নেকি, আহি গ'ল অৰুণোদয় সাৰথি। তো বহুত কিন্তু এতিয়ালৈকেও টকা পোৱা নাই। আৰু বহুত কিন্তু অৰুণোদয় আঁচনি 3 বা 4 বাৰ কৰি এপ্লাই কৰি কিনেও আপোনালোকে অৰুণোদয় আঁচনিখনত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। এই সকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। ধন নাপালে লগে লগে ফোন কৰি কিনে অভিযোগ দিব পাৰিব। আৰু যিসকল মানুহে 3 বা 4 বাৰ কৰি এপ্লাই কৰিছে এপ্লাই কৰি কিনেও নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই এই সকল মানুহে আপোনালোকে ফোন কৰি কিনে আপোনালোকে জনাব পাৰিব। প্ৰথমতে ইয়াতে দিয়া আছে যোৰহাট ডিষ্ট্ৰিক্টৰ নম্বৰ, তাৰ পাছতে আছে মৰিয়নি, তাৰ পাছতে টেং, তাৰ পাছতে আছে তিতাবৰৰ নম্বৰ কিন্তু এই 4টা নম্বৰ দিয়া হৈ আছে। তো আমাৰ অসমত কিন্তু এই প্ৰথমবাৰৰ বাবে কিন্তু এই 4টা নম্বৰ দিয়া হৈ আছে। লাহে লাহে বাকী যিসমূহ ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টসমূহতো কিন্তু এই অৰুণোদয় আঁচনি সাৰথি এড কৰিব বা আপোনালোকে এই সাৰথি লাভ কৰিব পাৰিব। আপোনালোকে যিকোনো সমস্যাই নহওক কিয় আপোনালোকে অৰুণোদয় আঁচনি ৰিলেটেড এই সমস্যাৰ সমাধান কৰি দিব। লগে লগে ফোন কৰি কিনে আপোনালোকে জনাৰ লগে